নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাৰ্ণিং পইণ্ট আছামলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 5 হোৱাই শুড উই কনজাৰ্ভ ৱাইল্ড লাইফ নামৰ পাঠটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ'ব। বলক আমি আৰম্ভ কৰোঁ। হোৱাই শুড উই কনজাৰ্ভ ৱাইল্ড লাইফ অৰ্থাৎ আমি কিয় বনৰীয়া জীৱ জন্তু সংৰক্ষণ কৰা উচিত। আৰম্ভ কৰিছোঁ, মনোযোগ দিব। ইফ ইউ গ' টু এ জু, যদি তোমালোকে চিৰিয়াখানালৈ যোৱা, ইউ উইল চি মেনি ৱাইল্ড এনিমেলছ অফ দ্য ৱৰ্ল্ড, তোমালোকে পৃথিৱীৰ বহুতো বনৰীয়া জন্তু দেখিবলৈ পাবা। দি লায়ন এণ্ড দ্য টাইগাৰ, দি বিয়াৰ এণ্ড দ্য এলিফেণ্ট এণ্ড মেনি আদাৰ্ছ, সিংহ, বাঘ, ভালুক আৰু হাতী আৰু বহুতো জীৱ জন্তু। মেনি অফ দিছ ৱাইল্ড এনিমেলছ আৰ ইন গ্ৰেট ডেঞ্জাৰ, এই বনৰীয়া জীৱ জন্তুসমূহৰ বেছিভাগেই বিপদসংকুল অৱস্থাত আছে। এণ্ড ইফ উই আৰ নট কেয়াৰফুল, আৰু যদি আমি সাৱধান নহওঁ, দে উইল ভেৰি চুন অল ডাই আউট, সিহঁতে খুব সোনকালে মৃত্যুমুখত পৰিব। Once when there were many great forests and open spaces in the different parts of the world, এসময়ত যেতিয়া পৃথিৱীৰ বিভিন্ন ঠাইত বহুতো ডাঙৰ ডাঙৰ অৰণ্য আৰু মুকলি ঠাই আছিল, these animals were able to hunt, এই জীৱ জন্তুবোৰে চিকাৰ কৰিব পাৰিছিল। লিভ টুগেডাৰ, একেলগে বাস কৰিব পাৰিছিল। এণ্ড ব্ৰিং আপ দেয়াৰ য়ং ওৱানছ, আৰু সিহঁতৰ বংশ বৃদ্ধি কৰিব পাৰিছিল। বাট মেন বিগেন টু কাট ডাউন দ্য ফৰেষ্টছ এণ্ড বিল্ড চিটিজ এণ্ড টু ষ্টাৰ্ট ফাৰ্মছ অন দ্য অপেন লেণ্ড, কিন্তু মানুহে অৰণ্য ধ্বংস কৰি নগৰ চহৰ নিৰ্মাণ কৰিলে আৰু মুকলি ঠাইত ফাৰ্ম বনাও আৰম্ভ কৰিলে। দি ৱাইল্ড এনিমেলছ হেড লেছ এণ্ড লেছ স্পেচ টু লিভ ইন, বনৰীয়া জীৱ জন্তুসমূহৰ বাস কৰা ঠাইৰ পৰিমাণো কমি আহিল। এণ্ড উইথআউট ফৰেষ্টছ এণ্ড অপেন স্পেচেছ, আৰু অৰণ্য আৰু মুকলি ঠাইৰ অবিহনে দে কুড নট ফাইণ্ড দ্য স্মল এনিমেলছ ডেট ৱেৰ দেয়াৰ ফুড, সিহঁতে যিবোৰ সৰু প্ৰাণী খাদ্য হিচাপে ভক্ষণ কৰে সেইবোৰো নোহোৱা হৈ গ'ল, অৰ্থাৎ নোপোৱা হৈ গ'ল। মেন অলছ' হাণ্ট এণ্ড কিল দিছ এনিমেলছ ছামটাইমছ ফৰ ফান, মানুহে ফূৰ্তিৰ বাবে আনন্দৰ বাবে কেতিয়াবা কেতিয়াবা এই জন্তুবোৰ কি কৰে, চিকাৰ কৰে। ইফ দিছ গোজ অন, যদি এনেদৰে গৈ থাকে, মেনি অফ দেম মে বি ডাই টুগেডাৰ, হয়তো বহুতো জন্তুৱেই মৃত্যুমুখত পৰিব। দি এনিমেলছ ডেট ফেচ দ্য ডেঞ্জাৰ অফ ডিছএপিয়াৰিং অলটুগেডাৰ আৰ দ্য টাইগাৰ্ছ, লায়ন, চিতাছ, ৰাইন'চাৰ্ছ, wild buffaloes, lion-tailed monkeys, white polar bear, etc. যিবোৰ জীৱ জন্তু বিলুপ্তিৰ পথত পৰিছে সেইসমূহৰ ভিতৰত বাঘ, সিংহ, নাহৰ ফুটুকী, গড়, বনৰীয়া ম'হ, সিংহ, মানে কি কয় এইটো দীঘল নেজৰ বান্দৰ, বগা ভালুক ইত্যাদি। 100 years ago, our forests were full of tigers. 100 বছৰ আগত আমাৰ হাবিসমূহ সিংহৰে ভৰি আছিল। বাট নাও দেয়াৰ আৰ লেছ দেন 2000 tigers ইন ইণ্ডিয়া, কিন্তু বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষত মাত্ৰ 2000তকৈ কমহে বাঘ আছে।
The number of lions is also fast decreasing, and in India only a few hundred lions are there in Gir Forest Reserve in Gujarat. মনোযোগ দিবা। The number of lions is also fast decreasing. সিংহৰ সংখ্যাও খুব দ্ৰুতগতিত কমি আছে। And in India আৰু ভাৰতত only a few hundred lions are there in Gir Forest Reserve in Gujarat. আৰু কি কৈছে, ভাৰতত মাত্ৰ কেইবাশ সিংহহে গুজৰাটৰ গিৰ সংৰক্ষিত বন অঞ্চলত পোৱা যায়। The spotted panther called cheetah has been extinct in India since independence. এই যে নাহৰ ফুটুকী বাঘটোৱে ভাৰতবৰ্ষ স্বাধীনতাৰ পিছৰে পৰা বিলুপ্ত হৈ আহিছে। There are now only about 150 rhinoceros in the Kaziranga National Park of Assam. অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাত্ৰ 150 মান গড়হে বৰ্তমানলৈকে আছে। And they are also in danger in Africa. আৰু আফ্ৰিকাতো এইবোৰ বিলুপ্তৰ আশংকা কৰা হৈছে। Wild buffaloes are also decreasing fast in number, and there are fewer than 2000 of them now. কি কৈছে, বনৰীয়া মহবোৰ খুব দ্ৰুত গতিত কমি আছে মহৰ সংখ্যা, and there are fewer than 2000 of them now. আৰু বৰ্তমান সময়ত 2000তকৈ কমহে বনৰীয়া মহ আছে। The long-tailed monkeys living in the Silent Valley in Kerala are also facing extinction. কি কৈছে, এই যে দীঘল নেজৰ বান্দৰসমূহ কেৰেলাৰ চাইলেণ্ট ভেলীত আছে আৰু সেইবোৰো প্ৰায় বিলুপ্তিৰ পথত। দি লাভলি হোৱাইট ফুলাৰ খুব মৰমৰ বগা ভালুক, দি চিল এণ্ড দ্য ব্লু হুৱেল আৰ চাম অফ দ্য মেনি এনিমেলছ ডেট ফেচ দ্য ডেঞ্জাৰ অফ ডিছএপিয়াৰিং। কি কৈছে, মৰমৰ বগা ভালুক, চিল আৰু নীলা তিমিকে আদি কৰি বিভিন্ন তথা বহুতো জীৱ জন্তু এই বিলুপ্তিৰ পথত আশংকা কৰা হৈছে। দিছ ইজ ছেড, এইটো খুব দুখজনক কথা। এণ্ড উই মাষ্ট ডু এভৰিথিং টু ছেভ দেম, আৰু আমি এইবোৰ ৰক্ষা কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগে। অৰ নহ'লে ইন দ্য ফিউচাৰ মেন উইল নট বি এবল টু দিছ বিউটিফুল এনিমেল। নহ'লে কি হ'ব, ভৱিষ্যতৰ প্ৰজন্মই এই ধুনীয়া ধুনীয়া জীৱ জন্তুবোৰ দেখিবলৈ সক্ষম নহ'ব। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিলে অসমীয়া অনুবাদ। ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব, ভাল পালে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।